নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ কথা ৰাইজে গ্ৰহণ নকৰে মুখ্যমন্ত্ৰীক সম্পূৰ্ণভাৱে নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেইল হৈছে কংগ্ৰেছ দলে সাধাৰণ এখন বাছত উঠি গাঁৱে গাঁৱে সোমাইছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বহু কথা ৰাইজক কৈছো আৰু সেই কথা ৰাইজে আদৰিছে এতিয়া দেশতকৈ মামা ডাঙৰ নহয় নকব এতিয়া কব দেশতকৈ মামি ডাঙৰ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰি মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে নৰেন্দ্ৰ মোদী খৰাং কালত আহে আজি অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খৰাং কালত আহে এতিয়া বানপানী নাই গতিকে মোদী আহিছে হিমন্ত বিশ্ব শৰ্মাক 40 বছৰ দিলেহে ইয়াৰ পৰা বিদেশী যাব বিজেপি দলৰ এজন এমএলএ নিজেই বিদেশী হয় এতিয়া হাইকোৰ্টত কেছ চলি আছে এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ 24 ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক গ্ৰেপ্তাৰ নকৰে তেন্তে আমি তেওঁক বঙাইগাঁৱৰ পৰা ধৰি আনি গৰু পিটন দিম ঘোষা মাৰি 32টা দাঁত খুমুৱাই দিম এই হুংকাৰ দিছে অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈয়ে ইফালে ঐতিহাসিক ৰংগৰৰ বাকৰিৰ পৰা অসমীয়াক হুংকাৰ দিয়া ৰফিকুল ইছলামৰ বিৰুদ্ধে এবাৰ কঠোৰ সকিয়নি বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ মানুহ ৰাখি ফাইনেন্স কৰাই সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই তেওঁ 2 কোটি চাকৰি দিয়াৰ কথা আছিল কিন্তু দিয়া নাই ভূমিহীন মানুহক ভূমি প্ৰদান কৰাৰ কথা আছিল কিন্তু মাটি দিয়া নাই বৰঞ্চ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে পৰৱৰ্তী খবৰটো হৈছে নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা এবাৰ উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মী এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ তেলেংগানাৰ নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা প্ৰায় 1500টা ৱাৰ্ডত জয়লাভ কৰিছে কংগ্ৰেছে 700টা ৱাৰ্ডত জয়লাভ কৰিছে বিআৰএছে ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে 299টা ৱাৰ্ডহে এই জয়লাভৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মী এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপিক পৰাস্ত কৰি বৃহৎ জয়লাভ কংগ্ৰেছৰ তেলেংগানাৰ নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা প্ৰায় 1500 ৱাৰ্ডত জয়লাভ কৰিছে কংগ্ৰেছে সন্ধিয়াৰ পৰৱৰ্তী খবৰ এগৰাকী মৃত লোক জীৱিত হৈ আহিছে শ্যামবাবুক জীৱিত অৱস্থাত দেখি এতিয়া আচৰিত হৈ পৰিছে পত্নী কৰিমগঞ্জৰ শ্যামবাবু সিনহা নামৰ লোকজনৰ পৰিয়ালে কৰিছিল সেই কৃত্য এটা গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ কয়লা খনিৰ বিস্ফোৰণত লোকজনৰ মৃত্যু হোৱা বুলি আহিছিল খবৰ লোকজন কৰিমগঞ্জৰ ৰাতাবাৰীৰ শ্ৰমিক শ্যামবাবু সিনহা 90% অগ্নিদগ্ধ এটা মৃতদেহ সৎকাৰ কৰিছিল পৰিয়ালৰ লোকে শ্যামবাবু সিনহাক শ্ৰদ্ধাঞ্জলি জনাইছিল বিজেপিৰ একাংশ কৰ্মকৰ্তায়ো কিন্তু দুদিন পাছতেই শ্যামবাবু পুনৰ উভতি আহিল নিজ ঘৰলৈ ঘৰত শ্যামবাবু উপস্থিত হোৱাৰ পাছতে স্থানীয় লোকৰ ভিৰ প্ৰকৃততে শ্যামবাবুৰ পৰিয়ালে সৎকাৰ কৰা মৃতদেহটো কাৰ আছিল এই ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ডিএনএ টেষ্ট নকৰাকৈ সৎকাৰ কৰা মৃতদেহক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পৰিয়ালে আদ্য শ্ৰাদ্ধ কৰাৰ দুদিন পাছতে ঘৰলৈ উভতি আহিছিল শ্যামবাবু
পৰিয়ালৰ আদ্য কৰাৰ দুদিন পাছত ঘৰলৈ আহিছিল শ্যামবাবু আৰু তাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উত্থাপন হৈছে আচলতে শ্যামবাবু প্ৰকৃততে কি হৈছিল শ্যামবাবুক পৰিয়ালে আদ্য কৰাৰ দুদিন পাছতে যেহেতু শ্যামবাবু ঘৰলৈ উভতি আহিছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিদৰে আকৌ জীৱিত অৱস্থাত ঘূৰি আহিছে শ্যামবাবু তাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ কংগ্ৰেছৰ বৃহৎ জয়লাভ এবাৰ দক্ষিণাত্যত আধিপত্য কংগ্ৰেছৰ এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছৰ বৃহৎ জয়লাভ এই মুহূৰ্তত পলিটিকেল ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ থেকেচা কংগ্ৰেছৰ বৃহৎ জয়লাভেৰে দক্ষিণাত্যত আধিপত্য কংগ্ৰেছৰ নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা 14শৰো অধিক ৱাৰ্ডত কংগ্ৰেছে খেক হাঁহি মাৰিছে তেলেংগানাৰ নগৰ নিগম নিৰ্বাচনত শূন্য হৈ পৰিছে বিজেপি চৰকাৰ আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা নতুনকৈ কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম এছআৰৰ পিছত এইবাৰ অসমত হ'ব এছআইআৰ ডাঙৰ এই মুহূৰ্তৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন হ'ব অত্যন্ত জৰুৰী খবৰ পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন হ'ব অসমত এছআৰ প্ৰক্ৰিয়া সকলৰ পাছতেই মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে এছআইআৰৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম অসমত থকা অবৈধ সন্দেহযুক্ত লোকক ৰেহাই দিয়া নহ'ব এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইতিমধ্যে প্ৰায় 11 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে এছআৰৰ পিছতো খাৰি যোৱা অবৈধ লোকৰ নিস্তাৰ নাই 2027 চনৰ ভিতৰত অসমত সম্পূৰ্ণ হ'ব এছআইআৰ প্ৰক্ৰিয়া আন এটা খবৰ হৈছে অনিৰ্দিষ্ট কাললৈ অসমত অৱৰোধ হ'ব ৰেল এটা ডাঙৰ খবৰ এই মুহূৰ্তত কাইলৈৰ পৰা স্তব্ধ হ'ব ৰেল সেৱা কাইলৈৰ পৰা ৰেল সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব এটা অত্যন্ত জৰুৰী খবৰ অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ ৰেল 15 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেলপথ অৱৰোধ কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৃথক ক্ষমতাপুৰৰ দাবীত কঁপি উঠিছে নামনি অসম এটা গুৰুত্বপূৰ্ণ খবৰ অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ ৰেল শান্তি আলোচনা সম্পূৰ্ণ নহ'লে 26ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ শান্তি আলোচনা সম্পূৰ্ণ নহ'লে 26ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ দিয়া হৈছে অসম পশ্চিমবংগৰ 80খন বিধানসভাত বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ বাবে আন্দোলনৰ ঘোষণা প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ বাবে ঘোষণা আন্দোলন কাৰ্যসূচী কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ৰেল অৱৰোধ ঘোষণা আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসম ভ্ৰমণক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে কৈছে যে ৰাজপথত বিমান উৰুৱালে অসমীয়া জাতিটোৰ কি উন্নতি হ'ব সেইটো চাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব লাগে নেকি আমাক উত্তৰ লাগে বানপানীৰ সমস্যা কেতিয়া সমাধান হ'ব আমাক উত্তৰ লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব বিদেশী সমস্যা কেতিয়া সমাধান হ'ব বিজেপিয়ে 10 বছৰত 1674 জনহে বিদেশী খেদিলে কিয় যিটো সংখ্যা কংগ্ৰেছ প্ৰফুল্ল মহন্তৰ দিনতকৈ কম এইবিলাক কথা নাই বিমানৰ খেলা দেখুৱাই হিন্দু মুছলমান কৰি অসমীয়া মানুহৰ ভোট নিবলৈহে আহিছে নেকি এই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে মিয়া দেখিলেই 24 ঘণ্টাই আঁঠুকঢ়াই থোৱা হ'ব এদৰে খৰম হৈ পৰিছে চিটু বৰুৱা এই মুহূৰ্তৰ ডাঙৰ খবৰ উজনিত মিয়া দেখিলেই 24 ঘণ্টাই আঁঠুকঢ়াই থোৱা হ'ব চুৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই
গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চিতু বৰুৱাই হুংকাৰ দিছে, গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক। ইয়াৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ দিয়া হৈছে। বৰঘৰত সোমাই চেলেঞ্জ সহ্য কৰা নহ'ব। বাংলাদেশীক চুমাৰে নহয় পিটন দিয়া হ'ব। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বাংলাদেশীক চুমাৰে নহয় পিটন দিয়া হ'ব। মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি মন্তব্য কৰিছে এইদৰে চিতু বৰুৱাই। জাতীয় সংগ্ৰামী সেনা আৰু আহোম সেনাৰ এইদৰে হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে আজি অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি পুৱা 10 বজাত চাবুৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মৰাণত ৰাজপথত নিৰ্মাণ কৰা ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰে। ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড উদ্বোধন তথা অন্যান্য কাৰ্যসূচী সমাপ্ত কৰি 12:30 গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 1:15 বজাৰ ভিতৰত মুকলি কৰিছে গুৱাহাটী উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰি লাচিত ঘাটলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পাছত বগৰাস্থিত IIM গুৱাহাটী অস্থায়ী কেম্পাছ উদ্বোধন কৰিছে। তাৰ পিছত আমিনগাঁৱত হাইপাৰ স্কেল ডাটা চেণ্টাৰ উদ্বোধন, তাৰ পাছত 100 নতুন ইলেক্ট্ৰনিক বাছ উদ্বোধন প্ৰধানমন্ত্ৰীগৰাকী। 2 বজাত খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2 পৰা 3 বজালৈ বিজেপিৰ ভোট কৰ্মীলৈ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পাছতে সন্ধিয়া দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা খবৰ হৈছে বাংলাদেশৰ নিৰ্বাচনত হিন্দু নেতাৰ বৃহৎ জয়। বাংলাদেশৰ পৰা ভাৰতলৈ সুখবৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বাংলাদেশৰ নিৰ্বাচনৰ পৰা ভাৰতলৈ আহিছে এটা সুখবৰ। বাংলাদেশৰ মুছলমান নেতাক পৰাস্ত কৰি জয়ী হৈছে হিন্দু নেতা। বিএনপি নেতা গায়েশ্বৰ চন্দ্ৰ ৰায়ৰ বৃহৎ জয় বাংলাদেশত। জামাত ইছলামীৰ মহম্মদ শ্বাহিনুৰ ইছলামক পৰাস্ত কৰে গায়েশ্বৰ চন্দ্ৰই। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ হৈ কাম কৰিছিল গায়েশ্বৰ চন্দ্ৰই। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ হৈ কাম কৰিছিল গায়েশ্বৰ চন্দ্ৰই। ডাঙৰ খবৰ এই মুহূৰ্তত 99,163টা ভোট লাভ কৰি জয়ী হল গায়েশ্বৰ চন্দ্ৰ ৰায়। গায়েশ্বৰ চন্দ্ৰৰ বিজয়ে ভাৰতৰ বাবে আনিছে সুখবৰ। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক, অহাবাৰ 2 লাখ চাকৰি হ'ব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে বিজেপি চৰকাৰ দিয়ক, আমি 2 লাখ চৰকাৰী চাকৰি দিম, মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে অহাবাৰ যেতিয়া অসমত বিজেপি NDAৰ চৰকাৰ আহিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো বিমান নামিব। এইদৰে মন্তব্য আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে বহু ৰাজনৈতিক নেতাই ইচ্ছাকৃতভাৱে যিকোনো কথা কয়, মুখ্যমন্ত্ৰীয়ে তাৰে এটা উদাহৰণ। বিজেপিৰ কথা ৰাইজে গ্ৰহণ নকৰে। কংগ্ৰেছৰ মানুহৰ ওপৰত বিজেপি চৰকাৰে আৰক্ষীৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। জনসাধাৰণে আমাক ক'লে এতিয়া দেশতকৈ আমি ডাঙৰ নহয়, এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈ। APCCৰ সভাপতি গৌৰৱ গগৈ আকৌ মন্তব্য কৰি কয় যে বিমান বন্দৰলৈ গ'লে 1 কাপ চাহৰ দাম কিমান? 100-150 টকা। এয়া কি উন্নয়ন হ'ল? ডিব্ৰুগড়ৰ পৰা দিল্লীৰ টিকটৰ দাম কিমান? 18, 19, 20 হাজাৰ, 15, 20, 25 হাজাৰ টিকট। কি উন্নয়ন নেকি? এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে ভূপেন বৰাক মিত্ৰতাৰ দায়িত্ব দিওঁতে সুখী হৈছিল। ভূপেন বৰাক পূৰ্বতে মিত্ৰতাৰ দায়িত্ব দিওঁতে সকলো বিৰোধী দলক একেলগ কৰিছিল। ভূপেন বৰাক সম্পূৰ্ণৰূপে মিত্ৰতাৰ দায়িত্ব দিলে এখন বৈঠকতে আমি সহি কৰিব পৰা হৈ যাম। শুকুৰবাৰে আলোচনা নোহোৱাত যথেষ্ট অসন্তুষ্ট হৈছিলো। এই মন্তব্য বিধায়ক অখিল গগৈ।
ভূপেন বৰা নহয়, এতিয়াৰে পৰা মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিব গৌৰৱে। ৰাইজৰ দল অজাপৰ সৈতে মিত্ৰতা সন্দৰ্ভত কথা পাতিব APCCৰ সভাপতিগৰাকীয়ে। স্বাভাৱিক পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। 16 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব মিত্ৰতা সন্দৰ্ভত আলোচনা। ব্যক্তিগত খামখিয়ালি কংগ্ৰেছৰ বাবে হৈ পৰিছে অন্তৰায়। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰক সমালোচনা কৰাটো মোৰ অধিকাৰ। ৰেকৰ্ডৰ পৰা ভাষণ কৰ্তনক লৈ সৰব হৈ পৰিছে মাল্লিকাৰ্জুন খৰ্গে। ৰাজ্যসভাৰ বিৰোধী নেতা হিচাপে চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিক সমালোচনা কৰাটো মোৰ অধিকাৰ। অৱশ্য তাৰ বাবেই মোৰ ভাষণৰ এক বৃহৎ অংশ ৰেকৰ্ডৰ পৰা কাটি পেলোৱা হৈছে। শুকুৰবাৰে এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খৰ্গে। 0 আৱাৰৰ পিছত তেওঁ এই বিষয়টো উত্থাপন কৰে। ৰাজ্যসভাৰ বিৰোধী নেতাই তেওঁৰ ভাষণ কৰ্তন কৰা অংশ সদনৰ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়, নহলে এই অংশটো তেওঁ ৰাজহুৱা কৰিব। অৱশ্য ৰাজ্যসভাৰ অধ্যক্ষ CP ৰাধাকৃষ্ণনে কয় যে ৰেকৰ্ডৰ পৰা যি বাদ দিয়া হৈছে সেয়া বাহিৰত প্ৰকাশ কৰিব নোৱাৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আপত্তি কৰে, কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ইয়াতে থমকি নৰৈ ক'লে যে সংসদীয় ব্যৱস্থাৰ পৰা সামাজিক ন্যায়, উপযুক্ত উদাহৰণ আৰু ঘটনাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা তুলি ধৰিছিলো, কিন্তু সেই 4 ফেব্ৰুৱাৰীৰ ভাষণ বিভিন্ন অংশ বাদ দি ৰাজ্যসভাৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে। মাল্লিকাৰ্জুন খৰ্গেৰ দাবী অনুসৰি কৰ্তন কৰা অংশটো ঘূৰাই দিবলৈ সন্মত নহল অধ্যক্ষগৰাকী। স্বাভাৱিকতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বিষয়টোক লৈ সৰব হৈ পৰিছে। তেওঁ কয়, মই লক্ষ্য কৰিলো যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত মই সংসদীয় পদ্ধতি আৰু মোদী চৰকাৰৰ নীতি সন্দৰ্ভত যিবোৰ প্ৰশ্ন উত্থাপন কৰিছিলো সেইবোৰৰ অংশ এই ৰেকৰ্ডৰ পৰা বাদ পৰিছে। মাল্লিকাৰ্জুন খৰ্গে লগতে কয় যে যদি অধ্যক্ষ চৰকাৰ আৰু মোদীজীৰ নীতিক সমালোচনা কৰাৰ বাবে সেই অংশবোৰ কাটি পেলায় তেন্তে ইয়াৰ অৰ্থ হ'ল যে তেওঁ প্ৰধানমন্ত্ৰীক সুৰক্ষা দিছে।